লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তিসকলে লাজ পাব লাগে যে তেওঁলোকে নিজক অসমীয়া বুলি কয়। লুৰিণজ্যোতি গগৈয়ে এখন এফিডেভিট দি কওক যে উৰিয়াম ঘাটত উচ্ছেদ কৰি মাটি মই আদানীক দিম বুলি কৈছো। আপুনি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে কৰক, মোৰ আপত্তি নাই, কিন্তু জাতিটোৰ কাৰণে যি ভাল কাম হৈ আছে তাৰ মাজত নুসুমাব, ৰাইজৰ অভিশাপ পাব। লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ শব্দটো নাই। আপুনিহে বাৰে বাৰে বিভিন্ন সময়ত আত্মসমৰ্পণ আৰু বিশ্বাসঘাতকতা কৰি আহিছে। লুৰিণজ্যোতি গগৈয়ে বিগত সময়ছোৱাতো কাৰো ওচৰত আপোচ কৰা নাই, আত্মসমৰ্পণ কৰা নাই। আহি থাকিব লগা দিনসমূহতো যেতিয়ালৈকে জীয়াই থাকিম না কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিম, না কাৰোবাৰ ওচৰত আঁঠু ল'ম, না কাৰোবাৰ ওচৰত আপোচ কৰিম। স্পষ্ট কথা, আমি কংগ্ৰেছৰ কাষত সহৱস্থান কৰিছো কেৱল মাত্ৰ জাতীয় স্বাৰ্থৰ কাৰণে যুঁজ দিবৰ কাৰণে। সেইকাৰণে মুকলিমূৰীয়াকৈ ক'ব পাৰোঁ কংগ্ৰেছৰ লগত আমাৰ আদৰ্শৰ অমিল আছে, আমাৰ দৰ্শনৰ অমিল আছে।